হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ও নমো ভগৱতী বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, ভাগৱতৰ একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদৰ দশম ভাগী পাঠ আৰু পৰ্যালোচনালৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। আব্যসূত্ৰ আৰু দ্ৰুমিল সিদ্ধৰ কৰ্মযোগ কথনৰ যিখিনিৰ পৰা আমাৰ পাঠ আৰু পৰ্যালোচনা ৰৈ গৈছে। এৰা ও যিমত গহন কৰ্ম শুনা পৰিচ্ছেদ, এ শিক্ষা দেই মোহকপ সুখ বাদে বেদ, স্বৰ্গ সুখ আদি লোভ লগাই প্ৰথমত, এই পৰ্বতান্ত অজ্ঞানিক সকাম কৰ্মত, ও ভুঞ্জীবু বিশিষ্ট ভোগ লোভিয়া স্বৰ্গক, ও হেনয় কামনা কৰি অৰ্চে ঈশ্বৰক, ও বাহে প্ৰীতিবেদৰ শুনিয়া ফলশ্ৰুতি, ও পাছে সেহি কৰ্মে তাৰ সাধিবে মুকুতি। আবিৰ্ভূত্ৰ সিদ্ধই নিমিৰজাক বেকত কৰিছে কৰ্মযোগ কথন। এই কৰ্মযোগ কথনৰ কথা যেতিয়া আব্যসূত্ৰ সিদ্ধই নিমিৰজাক ক'লে যে বেদে দেখোন দুটা মাৰ্গ, এটা হ'ল সকাম আৰু এটা হ'ল নিষ্কাম, এটা হ'ল সকাম কৰ্ম মাৰ্গ, এটা হ'ল নিষ্কাম ভক্তিৰ মাৰ্গ। এই দুইটা মাৰ্গৰ কথানো কিয় প্ৰৱৰ্তন কৰিলে? ইয়াৰ তাত্ত্বিক উত্তৰ আগবঢ়াইছে নৱসিদ্ধই যে বেদৰ কৰ্ম মাৰ্গে ভক্তিৰ পন্থলে আনিবৰ কাৰণে শাস্ত্ৰ অধ্যয়ন কৰা সকলক প্ৰথমতে ভক্তিৰ নহয় জীৱনৰ সুখৰ প্ৰতি তেওঁলোকক মহাচন্ন কৰে। সুখীনো কোন হ'ব নিবিচাৰে? প্ৰত্যেকজনৰে জীৱনৰ সুখৰটো লক্ষ্য থাকেই, কিন্তু সুখৰ লক্ষ্যৰ সিপাৰতো এটা পৰম সুখ থাকে, যিটো সুখ হ'ল ঐত্যান্তিক সুখ। এই ঐত্যান্তিক সুখ হঠাতে নিমিলে যে প্ৰথম বেদৰ কৰ্ম মাৰ্গে তেওঁলোকক সকাম কৰ্মৰ যোগেদি ঈশ্বৰৰ কৰ্মবিলাক কৰিবলৈ অভ্যাস কৰা। এইদৰে ভগৱন্তৰ কৰ্ম সকাম দৃষ্টিভংগীৰে তেওঁলোকে যেতিয়া কৰিবলৈ অভ্যাস কৰিব, লাহে লাহে তেওঁলোকৰ কৰ্মৰ বন্ধন, কৰ্মৰ প্ৰতি থকা অজ্ঞান, এইবিলাক তেওঁলোকৰ পৰা আঁতৰ হৈ বেদে প্ৰতিপাদন কৰা নিষ্কাম আৰু নিষ্পৃহ তত্ত্বৰ ফালে তেওঁলোকৰ ভক্তিৰ প্ৰবাহ পৰিচালিত হ'ব। সেইবাবে প্ৰথমতে বেদে স্বৰ্গৰ সুখক যদিও দেখুৱাইছে, স্বৰ্গৰ সুখৰ কাৰণেও
কামনা কৰি ঈশ্বৰকেই তেওঁলোকে যজ্ঞ সম্পদ আজি অৰ্পণ কৰে। হীৰা হে যেন পিতৃ শিশু কলা দুৰলোভ দেই তাক পাইব বুলি শিশু ঔষধ পিয়ই এই পাছে খন্দ লাডুৱে গৰ্ভৰু গহৰে সেইমতে অজ্ঞানীবে দৰশী খা ধৰে পাছে বেদে বোলেৰা ঈশৱ কামনা নিষ্কামে কৰিবা এক কৃষ্ণ তৰ্পণা সেহি কৰ্মে কৰাই বিষয়ত বিৰকতি উপজাইবে মাধৱত পৰম ভকতি পৰম অজ্ঞানী হয় যিটো দুষ্ট চিত্ৰ নকৰে ঈশৱ কৰ্ম বেদৰ বিহিত নৱসিদ্ধই নিমিৰজাক কৈছে যে হে নিমিৰজা বেদৰ কৰ্ম মাৰ্গে সকাম কৰ্ম কৰিবৰ কাৰণে আচলতে দেখুওৱা নাই নিষ্কাম নিৰ্গুণ ঈশ্বৰ ভক্তিৰ তত্ত্বলে যাতে গতিশীল হয় তাৰ কাৰণে প্ৰথম লোভ লালসা ইত্যাদি দেখুৱাই সুখৰ বাসনা হৃদয়ত জাগ্ৰত কৰাই নিষ্কাম সাধনাৰ ফালে ভক্তক নিবৰ কাৰণে বেদে এই তত্ত্বক প্ৰতিপাদন কৰিছে। শিশুক যিদৰে ঔষধ পান কৰাবৰ কাৰণে পিতৃয়ে লাডুৰ মাজত ঔষধটো নিক্ষেপ কৰি দিয়ে ঠিক সেইদৰে অমৃতৰূপী নিৰ্গুণ নিৰাকাৰ তত্ত্বলে ভগৱন্তই নিবৰ কাৰণে সকাম কৰ্ম মাৰ্গৰ যোগেদি তেওঁলোকৰ লক্ষ্যক নিষ্কামৰ ফালে গতিশীল কৰে। এইদৰে তেওঁলোকে যেতিয়া ভগৱন্তক কৃষ্ণত অৰ্পণ কৰি নিজৰ ভক্তিযুক্ত কৰ্মবিলাক সম্পাদন কৰিবলৈ অভ্যাস কৰে তেতিয়া তেওঁলোকৰ মায়াৰ বন্ধনযুক্ত বিষয়বিলাকৰ প্ৰতি বিৰকতি জাগ্ৰত হয়। মায়াৰ বন্ধনযুক্ত বিষয়বিলাকৰ প্ৰতি বিৰকতি যেতিয়া জাগ্ৰত হ'ব মাধৱ স্বৰূপ ঈশ্বৰে তেওঁলোকক পৰম নিৰ্গুণ ভকতি হৃদয়ত উপজাব আৰু পৰম অজ্ঞানী যিজনৰ দুষ্ট চিত্ত সেইজনে বেদৰ এই বিহিত কৰ্ম কিন্তু কেতিয়াও নকৰে। হেৰা যাইবে সিটো বিকৰ্ম পাপত অধোগতি মৰি মৰি উপজিবে যাতনাক প্ৰতি হেন জানি নিয়মিব আপোনাৰ চিত্ৰ কৰিব সাত্বিক কৰ্ম বেদৰ বিহিত যদিহে বেদ অধ্যয়ন কৰি বেদৰ তত্ত্বক হৃদয়ংগম কৰি বেদৰ নিৰ্গুণ মাৰ্গৰ ফালে যদি নিজকে তেওঁ ধাবিত কৰিব পৰা নাই তেতিয়াহ'লে তেওঁ বেদৰ যি বিহিত কৰ্ম এই কৰ্মৰ পৰা নিজকে আঁতৰ কৰি ৰাখিছে। সেইজনে নিজৰ সেই বিকৰ্মবিলাকৰ যোগেদি পাপ সংগঠিত কৰাব আৰু তেওঁ কৰ্মৰ অধোগতি হৈ তেওঁ যেন
এবাৰ জন্ম লওঁতেই 10 বাৰমান মৃত্যুমুখত পৰাৰ দৰে দুখ যান্ত্ৰণাৰ সন্মুখীন হ'ব। সেইখিনিকে তুমি জানি হে নিমিৰজা তোমাৰ নিজৰ চিত্তক তুমি সংযম আৰু নিয়মত ৰাখি শুদ্ধ সাত্বিক বেদৰ যি পবিত্ৰ নিষ্কাম কৰ্ম এই কৰ্মক তুমি বিহিত কৰ্মৰূপেৰে আচৰণ কৰিবা এই বুলি নিমিৰজাক নৱসিদ্ধই বেকত কৰিছে। এ চাৰিয়া কামনা কৰি অৰ্পণা ঈশ্বৰে এ পাইবে পৰম সিদ্ধি তেবে সিটো নৰে এ সেহি কৰ্মে কৰে জানা কৰ্ম নিবাৰণ এ ফলশ্ৰুতি মানে হুৱে ৰুচিৰ কাৰণ বেদমতে কৰ্মযোগ কহিলো নিপতি হে তন্তৰ মতক কহো শুনিও সম্প্ৰতি। আব্ৰহূত্ৰ সিদ্ধই তাত্ত্বিকভাৱে নিমিৰজাক যি কৰ্ম এই কৰ্মৰ বিষয়ে বুজাই কৈছে যে বেদে যি কৰ্মৰ কথা তোমাক কৈছে এই কৰ্ম যদিও যজ্ঞ মানে আচলতে ঈশ্বৰক অৰ্পণ কৰা কৰ্মহে। সেইবাবে যজ্ঞ কৰিবলৈ কোৱাৰ অৰ্থ তোমাক সুখৰ বাসনা কৰি জীৱনটোক সুখৰ ফালে কেৱল নিবৰ কাৰণে স্বৰ্গৰ সুখৰ আনন্দ অনুভৱ কৰিবৰ কাৰণে বেদে যজ্ঞৰ কথা প্ৰতিপাদন কৰা নাই। বেদৰ যজ্ঞই তোমাক সমস্ত কৰ্ম ঈশ্বৰত অৰ্পণ কৰি ঈশ্বৰ ভাৱাপন্ন হৈ ভগৱন্তক ভক্তি কৰাৰহে পথ দৰ্শন কৰাইছে। সেইবাবেই ৰুচিৰ তনয় হ'ল কোন? যজ্ঞ। মনৰ ৰুচিবিলাকক ঈশ্বৰৰ ভক্তিৰ সুৰুচিলে নিবৰ কাৰণে ৰুচিবোধ বুলি ক'লে ৰাজসিক বস্তু, কিন্তু এই ৰুচিৰো যদি গতিবিধি সাত্বিক ঈশ্বৰৰ শুদ্ধ তত্ত্বৰ ফালে হয়, যজ্ঞস্বৰূপ পুত্ৰৰ ৰূপ লৈ দক্ষিণাস্বৰূপ ভাৰ্যা বিবাহ কৰি বেদৰ পৰম পবিত্ৰ তত্ত্বক ভগৱন্তই বেকত কৰি দেখাইছে। সেইবাবে ভগৱন্তৰ ভক্তিৰ ৰুচিবোধ শুদ্ধ সাত্বিকৰ ফালে যদি গতি কৰে তেতিয়াহ'লে তোমাৰ কৰ্মযোগৰ আচল যি মহত্ব এই মহত্বক তোমাৰ উপলব্ধি হ'ব। আৰু সেই নিমিৰজা বেদৰ পাছত এতিয়া আমাক তন্ত্ৰইনো কি উপদেশ দিছে, আমাক কি বুলি জনাইছে, এই তন্ত্ৰৰ মতক মই এতিয়া কওঁ, তুমি শুনা। হে আপুনি জীৱৰ যিটো অহংকাৰ বন্ধ চেদি বা কচাহে নকৰি আপবন্ধ ঈশ্বৰ কেশৱ দেৱ ভকতৰ নিধি তাহাংকে কৰিবে পূজা যেন তন্ত্ৰ বিধি। যে আপোনাৰ জীৱনটো অহংকাৰত আবদ্ধ হৈ আছে। এই অহংকাৰযুক্ত জীৱন ৰাজসিক তামসিক আৰু সাত্বিক তিনি বৃত্তিৰে সতি সদায় প্ৰতিপালন হৈ থাকে। এই তিনি বৃত্তিময় অহংকাৰৰ পৰা যদিহে তুমি এই অহংকাৰবিলাকৰ পৰা নিজকে মুক্ত কৰিব বিচাৰিছা, তোমাৰ অহংকাৰক যদি তুমি ছেদন কৰিব বিচাৰিছা, তেতিয়াহ'লে ইয়াৰ উপায় হিচাপে তুমি ঈশ্বৰ কেশৱৰ ভকতৰ যি নিধি, ভকতৰ নিধি কি? ভকতৰ নিধি হ'ল ভগৱন্তৰ অৰুণ চৰণ। যিদৰে একান্ত ভকতে ভগৱন্তৰ অৰুণ চৰণ সেৱা কৰে, ভগৱন্তৰ পবিত্ৰ ভক্তিৰ যোগেদি ভগৱন্তৰ পদ কমলত নিজকে সমৰ্পণ কৰে, এইদৰে ঈশ্বৰ মূৰ্তিত আমি নিজকে সম্পূৰ্ণৰূপেৰে সমৰ্পণ কৰি ভগৱন্তক আমি উপাসনা কৰিব লাগে।
এই সেৱা কৰি গুৰুৰ পৰিব মনোৰথ এই গুৰুৱে দেখাবে তন্ত্ৰ মন্ত্ৰ পূজা পথ আমি ভক্তিভাৱেৰে সেৱা কৰি গুৰুজনৰ যি মনৰ ইচ্ছা এই মনৰ ইচ্ছাক আমি পূৰণ কৰিবলৈ চাব লাগে যিজন শুদ্ধ গুৰুৱে শুদ্ধ শাস্ত্ৰৰ নয় বা বিচাৰ আৰু ভগৱন্তৰ শুদ্ধ ভক্তিৰ উপদেশ দান কৰে সেইজনে আমাক যি ভক্তিৰ মন্ত্ৰ দান কৰে এই মন্ত্ৰৰ যোগেদি ভগৱন্তৰ নিৰ্গুণ নাম বস্তুৰ যোগেদি আমি ভগৱন্ত প্ৰভুক গুৰুৰে দেখুওৱা পথ অনুসৰি আমি উপাসনা কৰিবলৈ আমি অভ্যাস কৰিব লাগে এ যিটো মূৰ্তি আপোনাৰ অভিমত জানি হৃদয়ৰ ঈশ্বৰক তাতে থৈব আনি সেই শুদ্ধ গুৰুজনক হৃদয়ত প্ৰতিষ্ঠা কৰি গুৰু আৰু ঈশ্বৰ এক বুলি হৃদয়ত স্থাপনা কৰি গুৰু আৰু ঈশ্বৰ এক বুলি আমি অভিন্ন ঈশ্বৰক উপাসনা কৰিব লাগে এই পূজা মন্ত্ৰ তন্ত্ৰই আমাক ভকতিৰ শুদ্ধ সাত্বিক পথলৈ লৈ যাব এই বুলি নিমিৰজাক আবৃসূত্ৰ সিদ্ধই বেকত কৰিছে হে স্নান কৰি বহিবে ক দেৱক সন্মুখে অভূত শুদ্ধি প্ৰাণায়াম কৰিবে ক সুখে হে অংগন্যাস কৰন্যাস কৰি বিধিমত দেহ শুদ্ধি কৰিবে ক হৈবে ক সংযত অৰ্থাৎ ভগৱন্ত প্ৰভুৰ যি নিৰ্গুণ প্ৰতিমা ভগৱন্ত প্ৰভুৰ যি নিৰ্গুণ ৰূপ এই নিৰ্গুণ প্ৰতিমাৰ সন্মুখত আমি স্নান কৰি বহিব লাগিব স্নানৰ অৰ্থ দুই প্ৰকাৰৰ এবিধ হ'ল বাহ্যিক স্নান এবিধ হ'ল আধ্যাত্মিক স্নান আধ্যাত্মিক স্নানে আমাক নিয়ম সংযম আৰু সদাচাৰ এই সমস্তখিনিক পালন কৰি আমি নিয়ম সংস্কাৰ গুৰুৱে দেখুওৱা আৰ্হি পৰম্পৰা মতে ভগৱন্তক উপাসনা কৰাৰ কথা কি প্ৰতিপাদন কৰিছে সেইবাবে অংগ ন্যাস আৰু কৰন্যাস অংগ মানে হ'ল আমি যি পদ্মাসনত উপবিষ্ট হওঁ কৰন্যাস মানে আমি যি দুই কৰ আমি নমস্কাৰ ভাৱেৰে ভগৱন্তৰ চৰণত সমৰ্পণ কৰোঁ এই শুদ্ধ ভাৱনাৰে সৈতে শুদ্ধ আসন আৰু শুদ্ধ তত্ত্বক আমি সাক্ষাৎ কৰি ভগৱন্ত প্ৰভুক আমি উপাসনা কৰিব লাগে এই দিগবন্ধ নমন্তে ৰক্ষা কৰিয়া বন্ধন এ হৰি কপুজিব জানা ইক্ষা কুনন্দন দিগবন্ধ দিগ মানে সমস্ত দিগবিলাকৰ গৰাকী হ'ল দিগপাল 10জন দিগপালক আমাৰ দৈহিক তত্ত্বৰ মাজতে ঈশ্বৰে নিৰ্বাস কৰি ৰাখিছে এই দিগবন্ধৰ মাজত ঈশ্বৰ তত্ত্বৰ মূল মন্ত্ৰ আমি ৰক্ষা কৰি ভগৱন্তৰ অৰুণ চৰণৰ আশ্ৰয়তেই যেন আমি বহি আমি যেন হৰিস্বৰূপ নিৰ্গুণ নিৰাকাৰ ঈশ্বৰক উপাসনা কৰিছোঁ হেই নন্দন তুমি এইদৰে তুমি ভগৱন্তক তন্ত্ৰবিধিমতে তুমি উপাসনা কৰিবা হে আদিতে কৰিব সুধি যত দৈৱচয় অকীত আদি জন্তু যেন তাত নাথাক এ ভূমি শুদ্ধি কৰিবে ক মাৰ্জন কৰিয়া হে কৰিব চিত্তৰ শুদ্ধি চঞ্চল এৰিয়া ভূমি শুদ্ধি মানে ঈশ্বৰ উপাসনা কৰা ঠাই আৰু অন্য হাতেদি আমাৰ দেহাটো এটি ঈশ্বৰৰ মন্দিৰ হৃদয়ত নিৰ্গুণ নিৰাকাৰ হৰি আত্মাৰূপেৰে প্ৰৱেশ কৰি আছে গতিকে আমি উপবিষ্ট হৈ যি আসনত বহিম আসন আৰু ভূষণ গুৰুৱে দেখুওৱা আৰ্হিৰ মতে আমি পৰিধান কৰি ভগৱন্ত প্ৰভুক আমি উপাসনা কৰিবৰ সময়ত
আমাৰ যি স্নান নিত্য নৈমিত্তিক কৰ্তব্য বাহ্যিক শুদ্ধতা আৰু আধ্যাত্মিক আভ্যন্তৰীণ শুদ্ধতা এই দুইটাকে আমি শুদ্ধ কৰি আমি মনক সংযম অৱস্থালৈ আনি আমি মনক অনুশাসনৰ অধীন কৰি ল'ব লাগিব। এই বুলি নিমি ৰজাক আব্ৰীসূত্ৰ সিদ্ধই ভক্তি তত্ত্ব আৰু কৰ্মযোগ কথন বিদিত কৰিছে। এই স্নান অনুলেপনে মূৰ্তি শুদ্ধি কৰি এই আসন পোষণ কৰি বহিব সাদৰি এই প্ৰতিমা বা মনতে হৰিক যে স্থাপিব এই যথালব্ধ উপচাৰে তাহাং কবৰ শিৱ হে পাদ্যবৰ্গ আচমন অনুপহাৰ হে জীৱা পাৰে মিলাই বেপু যাৰ যে সম্ভাৰ হীৰা এই গন্ধে পুষ্পে ধূপে যেন বিধি কহে তন্তে এই সাংগু পাঙে কৃষ্ণ কপু জীৱ মূল মন্ত্ৰে এই কৰ্পূৰ তাম্বুল দিব সুবাসিত জল এ তুলসী পুষ্পৰ মালা নানাবিধ ফল এই ঈশ্বৰৰ আছে আৰু পাৰ্ষদ যতে ক এ নিজ নিজ মন্তে সমস্তকে পুজিবে ক হে অৰ্চিয়া বিনয় ভাৱে পঢ়ি স্তুতি নতি হে কৰিব কৃষ্ণৰ পাছে পূজা সমাপতি হে আপোনাকো তেন মূৰ্তি চিন্তিয়া মনত হে ঘানি আনিৰ মাল্য পাছে পিন্ধিব শিৰত হে ঈশ্বৰক নিয়াহি দি পদ্মে দিব ঠাই অকৰন্দিত প্ৰতিমাক থৈবে কদুনাই হে অগ্নি সূৰ্য সলিল তিথি হৃদয়ত ও ঈশ্বৰ ভাবিয়া পূজা কৰি বিধিৱত ও হিমতে মাধৱক পুজিবে কনিতে ও হৈবে মুকুত সিটো ও চিৰকালতে হে আমাতো পুছিলা যেন আপুনি প্ৰতি হে কৈলো কৰ্ম যোগ যেন জানিল সম্প্ৰতি আব্ৰীসূত্ৰ সিদ্ধাই নিমি ৰজাক তন্ত্ৰৰে মন্ত্ৰৰে ঈশ্বৰ কৃষ্ণক কেনেদৰে উপাসনা কৰি ভগৱন্ত কৃষ্ণৰ কৰ্ম কেনেদৰে শুদ্ধ আৰু পবিত্ৰ ভাৱেৰে সম্পাদন কৰা হয় তাক বিদিত কৰিলে যে ভগৱন্তৰ শুদ্ধ পাৰিষদ আৰু ভগৱান যিদৰে তুমি একে মূৰ্তি বুলি তুমি অনুভৱ কৰি সেইসকলক উপাসনা কৰিছা তুমি হৃদয়তে তোমাৰ হৃদি কমলতে আত্মাৰূপী ঈশ্বৰ বাস কৰিছে বুলি ভাবি তোমাৰ দেহটুকু ঈশ্বৰৰ মন্দিৰ বুলি এই মন্দিৰত উপাসনীয় ঈশ্বৰ ভগৱান কৃষ্ণদেৱৰ সত্তা দৈবিক সত্তা ৰূপেৰে নিবাস কৰি আছে বুলি তুমি অনুভৱ কৰি সমস্ত পূজাৰ উপচাৰ
ধূপ দীপ নৈবেদ্য তুলসী চন্দন ঘৃত মধুপৰ্ক আদি যিদৰে তুমি ভগৱন্তৰ স্বৰ্গত অৰ্পণ কৰিছিলা, তোমাৰো এই দেহৰূপী মন্দিৰত ঈশ্বৰ যেতিয়া নিবাস কৰিছে, সমস্ত দ্ৰব্য কাৰণ ইত্যাদি তুমি কায় বাক্য আৰু মনেৰে ভগৱন্ততে অৰ্পণ কৰিবা। ভগৱন্তৰ ভক্তিৰ যি শুদ্ধ সাত্বিক কৰ্ম, তাকেই ভাগৱতৰ একাদশ স্কন্ধত আব্বিহূত্ৰ সিদ্ধই কৰ্মযোগ কথন নামেৰে নিমিৰতাক বিকৃত কৰিলে। কৰ্ম, অকৰ্ম, বিকৰ্ম, কৰ্মৰ যে কিমান ভাগ আছে, ভগৱন্তক কৃষ্ণত অৰ্পিত কৰ্ম, ভগৱন্তক কৃষ্ণৰ চৰণ সেৱাৰ কৰ্ম, কৃষ্ণক ভজিবৰ কাৰণে যি কৰ্মৰ আচৰণ কৰা যায়, এই কৰ্মক কোৱা হয় যোগ বুলি। অৰ্থাৎ যি কৰ্মই আমাক ভগৱন্তক কৃষ্ণ প্ৰভুৰ লগত সংযোগ কৰি দিয়ে, যি কৰ্মই আমাক কৰ্মৰ বন্ধনৰ পৰা মুক্ত কৰি ঈশ্বৰৰ ভক্তিৰ তত্বৰ মাজত আমাক ৰমণ কৰাই দিয়ে, সেই কৰ্মকেই কৰ্মযোগ বুলি ভাগৱত শাস্ত্ৰই একাদশ স্কন্ধত আমাক প্ৰতিপাদন কৰিছে। হে ৰাম, হে যিটো নিয়মিলে মনতে যি অহংকাৰ, ঐটো কৰ্মযোগততা ৰেখেয় ধিকাৰ, ও আবে অভিমত যেন পুচিওৱা মাত, ও শুনি ৰাজা কহিলন্ত কৰি জোৰ হাত, হে অনেক জন্মৰ জানো আছে মহাভাগ, ও সিহে তো সুধিবে তোমাৰ শাক পাইলোলা। এই যি শুদ্ধ কৰ্মযোগ, যি কৰ্মই যোগৰ ৰূপ লৈ ঈশ্বৰ কৃষ্ণক আমাক সংযোগ কৰি দিব পাৰিছে, এই ভক্তিযুক্ত কৰ্মযোগৰ কথা হে নিমিৰজা, সেইজনেহে কৰাৰ অধিকাৰ আছে, যিজন অত্যন্ত নিয়ম সংযম পালন কৰি মনক তেওঁ সংযমলৈ আনি মনৰ সমস্ত অহংকাৰৰ পৰা নিজকে মুক্ত কৰিব পাৰিছে। আৰু নিমিৰজাই দুখন হাত জোৰ কৰি সিদ্ধগণক ভক্তিভাৱেৰে প্ৰণাম কৰি বিকট কৰিলে যে হে নৱসিদ্ধ, মোৰ বহুত জনমৰ সঞ্চিত পুণ্যৰ ফলতহে মই আপোনালোকৰ দৰে পৰম পবিত্ৰ ভগৱন্তৰ ভকত ৰূপৰ মুখেৰে ভগৱন্তৰ এই পৰম পবিত্ৰ কথা মই শ্ৰৱণ কৰাৰ যি আনন্দ, অত্যন্তিক সুখ, এই সুখ মই অনুভৱ কৰিবলৈ পাইছোঁ। সেইবাবেই আপোনালোকৰ দৰে শুদ্ধ সাত্বিক সিদ্ধগণৰ পৰা ভগৱন্ত কৃষ্ণৰ পৰম পবিত্ৰ কৰ্মযোগৰ কথা শুনাৰ যি মই কৃপা পাইছোঁ, এই কৃপা মোৰ জন্ম জন্মান্তৰৰ ঈশ্বৰ কৃষ্ণৰ মোৰ প্ৰতি আশীৰ্বাদৰ ফল, এই বুলি নিমিৰজাই সিদ্ধগণক বিকট কৰিছে। হে ৰাম, হে যেন যেন ৰূপে যিটো কৰ্ম কৰি, হে কৰিলা কৰন্ত কৰি বন্তয় বতৰি, হে শুনিবা ক ইচ্ছাই আছে শুনায়ো কতাকে,
ভিত হেন বুলি মোক যদি দায়া থাকে শুনি শীঘ্ৰ দ্ৰুমিলে উত্তৰ দিলা পাছে ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম যতই আছে এই শতকোটি জন্মে কোনে কহি পাইবে অন্ত সহস্ৰ বদনে যদি কহন্তই অনন্ত নপাই বেগুণৰ তথাপিতো পৰিমিত তাক গণিবাক লাগি যিটো দে চিত্ত সিটো মন্দমতি জ্ঞান শূন্য সমুদায় সাগৰক কাঠি দিয়া জুখিবা কচাই পৃথিৱীৰ ধূলি যিটো গণে কদাচিত কৃষ্ণৰ গুণক সিটো নপাৰে গণিত জগত ঈশ্বৰ যিটো অনন্ত মহিমা আপোন নজানে মায়া বৈভৱৰ সীমা গণি সংখ্যা কৰি বেশকতি আছে কাৰ তথাপি সংখ্যপে কিছু কহিব তোমাৰ হৰি ৰাম ৰাম। ভগৱন্ত ঈশ্বৰৰ কৰ্মযোগ কৃষ্ণৰ কৰ্ম কেনেদৰে কৰিব পৰা যাব কৃষ্ণৰ কৰ্ম বেদৰ কৰ্ম বেদান্ত দৰ্শনে আগবঢ়োৱা কৰ্মৰ যি শুদ্ধ তত্ত্ব আবৃহুত্ৰ সিদ্ধাই নিমিৰজাক বিকট কৰিলে ভগৱন্ত কৃষ্ণৰ পৰম পবিত্ৰ যি অৱতাৰ তত্ত্ব নাৰায়ণেনো কি ৰূপেৰে অৱতাৰ লৈ এই জগততনো কি কৰ্ম কৰি দেখুৱাইছিলে মই যদি এই কথা শুনিবলৈ যোগ্য হওঁ সেই সিদ্ধগণ আপোনাসৱে মোক বিকট কৰক এই বুলি যেতিয়া নিবিৰজাই সিদ্ধগণৰ চৰণত কাতৰ ভাৱেৰে প্ৰাৰ্থনা জনালে সিদ্ধগণে ভগৱন্ত কৃষ্ণৰ অনন্তৰূপী ঈশ্বৰৰ অনন্ত লীলা অৱতাৰ তত্ত্ব কথনৰ কথা বিকট কৰিবলৈ গৈ দ্ৰুমিল সিদ্ধই ক'লে যে হে ৰাজন যিজন ঈশ্বৰ অনাদি যিজন ঈশ্বৰ অনন্ত যিজনৰ গুণ যদি কোনোবাই পৃথিৱীত থকা ধূলি বা বালিৰ সংখ্যাও গণনা কৰি শেষ কৰিব পাৰে সেইজন অনন্তৰূপী ঈশ্বৰৰ গুণ সেইজন ভগৱন্ত কৃষ্ণৰ গুণ আৰু লীলা কোনেও অনন্তকাল কৰিও শেষ কৰিব নোৱাৰে ভগৱন্তৰ অনন্তৰূপী ঈশ্বৰে সহস্ৰ বদনে ভগৱন্ত কৃষ্ণকেই নিৰন্তৰ গুঞ্জস আৰু লীলাৰে উপাসনা কৰিছে আজিলৈকে তেওঁৰ উপাসনা তেওঁৰ গুণ তেওঁৰ লীলা তেওঁ যশ শেষ কৰিব পৰা নাই ভগৱন্ত কৃষ্ণৰ পৰম পবিত্ৰ নিৰ্গুণ তত্ত্বৰ মহিমা বিকট কৰি নিমিৰজাক দ্ৰুমিল সিদ্ধই জনালে যে এই ভগৱান কৃষ্ণৰ গুণ কোনেও কৈ শেষ কৰিব নোৱাৰে তথাপিতো তুমি যেতিয়া জানিবলৈ ইচ্ছা কৰিছা মই যি পাৰোঁ মোৰ যি অনুভৱ হয় সংক্ষেপে মই তোমাক ক'বলৈ যত্ন কৰিম কবিৰ উপদেশ হে শুনা সাৱধানে কহোঁ কৃষ্ণৰ
তনু মন বচন পবিত্ৰ। ও কৃষ্ণ কথা শুনাৱাবে সবেশ ভাষণে। এ গৃহে থাকি খায়া দায়া পৰম সুখনে। এ নাহি ধন হানি কৰি ৰতো কিছু শ্ৰম। ও কৰ্ণৰ অমৃত শুনি বাক মনোৰম। এই এতেকতে যতে কপাতক হুৱেক্ষয়। এই উপজে পৰম পুণ্য মিলে মহোদয়। কৃষ্ণৰ চৰণে মিলে মহাপ্ৰেম ভাৱ। ও কি কহিব ইটো কৃষ্ণ কথাৰ প্ৰভাৱ। এই দুৰ্লভ মনুষ্য দেহা নপায় বাদু নাই। এই চিন্তামণি জন্ম হেৰা হাততে হেৰাই। ও ইহাকনে দেখা মায়া মোহে হুয়াৱন। এই কৰা কৃষ্ণ কথা মধু পানক প্ৰবন্ধ। এই সংসাৰ ব্যাধিৰ ইহে ঔষধ প্ৰধান। এ বিষয় পথতে যি জানতে ৰাপান। আলোচনতে অন্তকে সাধিবে সবে কাম। ও জানিয়া ঘোষিও নিৰন তৰে ৰাম ৰাম হৰি ৰাম ই ৰাম ৰাম ৰাম। কবিৰ উপদেশে আমাক বেকত কৰিলে। চিন্তামণি স্বৰূপ চিন্তন আৰু ভাৱনাৰ ফচলৰূপী কৃষ্ণ এই জীৱন থকালৈকেহে আমি অনুভৱ কৰিব পাৰিম। এই জীৱন ভাৰত ভূমিত মনুষ্য ৰূপেৰে নৰতনুৰ পবিত্ৰতাক ঈশ্বৰ কৃষ্ণৰ সেৱা আৰু ভক্তিৰ মাধ্যমেৰে সমস্ত সভাসদে অনুভৱ কৰি ভগৱন্ত কৃষ্ণৰ নাম গুণ আৰু যশ, ভগৱন্ত কৃষ্ণৰ স্বৰূপ লীলা, ভগৱন্ত কৃষ্ণৰ অৰুণ চৰণ উপাসনা, এই জনমতেইহে ভগৱন্ত কৃষ্ণই আমাক সুবিধা দিছে। চিন্তামণি স্বৰূপ আমাৰ চিন্তন ভাৱনাৰ পবিত্ৰতাৰ উজ্জ্বল ৰত্ন ভগৱন্ত কৃষ্ণ আমাৰ হৃদয় মন্দিৰত নিবাস কৰি ভগৱন্তৰ পৰম পবিত্ৰ এই শুদ্ধ ভক্তি তত্ত্ব আমাক শ্ৰৱণ কীৰ্তন কৰাৰ যেন কৃপা কৰিছে। এই জন্ম যেতিয়া আমি হেৰুৱাই পেলাম, মৃত্যুৰূপী কালে যেতিয়া আমাক গ্ৰাস কৰিব, আমি আকৌ কোনটো ধামলৈ কেনেদৰে গতি কৰিম কাৰো বিদিত নহয়। এই জন্মতে আমি ভগৱন্ত কৃষ্ণৰ অৰুণ চৰণ উপাসনা কৰি নিৰন্তৰভাৱে বিৰামহীন হৈ ভগৱন্ত ৰামকৃষ্ণ হৰিৰ নাম ক্ৰমান্বয়ে বিচ্ছেদভাৱে অবিৰামভাৱে আমি জপ কৰি ভগৱন্তৰ নাম আমি শ্ৰৱণ কীৰ্তন ভক্তিৰ যোগেদি ভগৱন্ত কৃষ্ণ আত্মা ৰামত যাতে আমি সদায় ৰমণ হৈ
ভগৱন্তৰ অৰুণ চৰণৰ পবিত্ৰতাক যাতে আমি অনুভৱ কৰিব পাৰোঁ, এই কৃপাৰ প্ৰসাদ লাভ কৰিবৰ কাৰণে মানৱ ৰূপেৰে আমি ভাৰত ভূমিত জন্ম পাইছোঁ। ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তনত নহয় কোনো পাৰ্থিৱ ধনৰ ব্যয়, কেৱল লাগে এটা শুদ্ধ সাত্বিক মন, আত্মসংযম আৰু ঈশ্বৰ উপাসনাৰ এক গভীৰ অনুভৱ। এই সমস্তখিনি অনুভৱক হৃদয়ংগম কৰি ভগৱন্ত কৃষ্ণৰ চৰণত যাতে সকলোৱে একান্ত চিত্তে ভক্তি কৰি ভগৱন্ত কৃষ্ণৰ আশীৰ্বাদৰ ভাগী হ'ব পাৰে, তাৰ উপদেশৰ আৰ্হি আগবঢ়াই গুৰুজনে এইভাগী পাঠ আৰু পৰ্যালোচনাৰ সামৰণি মাৰিছে। সেই কৃপালু বাপ বান্ধৱাই সমস্ত ভাগৱতৰ একাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ ললাট বা কপাল, ভগৱন্তৰ মহাভাগ্যৰ ৰূপ লৈ নিমিষৰূপ ৰজাক ইক্ষাকু নন্দনৰ পবিত্ৰতাক সাক্ষাৎ কৰাই ঋষভতনয় শ্ৰেষ্ঠ নৱজন সিদ্ধই ভাগৱতৰী ভক্তিৰ তত্ত্বকথা বিকট কৰি সমস্তকেই কৃষ্ণৰ অমৃতময় ৰসত যেন আস্বাদন হোৱাৰ সুযোগ আৰু সুবিধা দিছে। আমিও ভাগৱতৰ তত্ত্বমৰ্ম অৰ্থ বিশেষ একো নাজানো, যি ২-৪টা পৰ্যালোচনা আপোনালোকৰ আগত আগবঢ়াইছোঁ, ইয়াতো আমাৰ অনেকখিনি ভুল কুটি দোষাদোষ হৈ যাব পাৰে। এই কৃপালু বাপ বান্ধৱ আমাৰ সমস্ত দোষাদোষ মৰিহৰণ কৰি আপোনাসৱৰ অৰুণ চৰণত আমাক ঠাই দিব বুলি আশা ৰাখি আজিৰ এই পাঠ পৰ্যালোচনা আমি সামৰণিৰ সেৱা ধৰিছোঁ। জয় গুৰু শংকৰ কৃষ্ণ মা।